পাপৰিৰ পাছত এইবাৰ বিপদত পৰিব পাৰে আছাম জেট শিক্ষকৰূপী ইউটিউবাৰ লাবুমণিলৈ কাৰণ দৰ্শোৱাৰ জাননী লাবুমণিৰ ওপৰতো নিলম্বনৰ দৰে কঠোৰ শাস্তি গ্ৰহণ কৰাৰ পূৰ্ণ সম্ভাৱনা সামাজিক মাধ্যম তথা সচেতন মহলত ব্যাপক প্ৰতিক্ৰিয়াৰ অন্তত অৱশেষত আছাম জেট খ্যাত ইউটিউবাৰ তথা চৰকাৰী শিক্ষক লাবুমণিলৈ প্ৰেৰণ কৰা হৈছে কাৰণ দৰ্শোৱাৰ জাননী বিভাগীয়ভাৱে এই জাননী লাবুমণিলৈ প্ৰেৰণ কৰা হৈছে বুলি জিলা প্ৰশাসনৰ এক উচ্চস্তৰীয় সূত্ৰই সদৰি কৰিছে এই কাৰণ দৰ্শোৱাৰ জাননীৰ উত্তৰ সঠিক তথা গ্ৰহণযোগ্যতা নাথাকিলে লাবুমণিৰ ওপৰতো নিলম্বনৰ দৰে কঠোৰ শাস্তি গ্ৰহণ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰে 31 মে 2024ত লাবুমণিলৈ প্ৰেৰণ কৰা কাৰণ দৰ্শোৱাৰ জাননীত প্ৰশ্ন কৰিছে যে তেওঁৰ বিৰুদ্ধে সামাজিক মাধ্যমত জোৱাৰ দৰে অবৈধ খেল প্ৰচাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে গতিকে তেওঁৰ বিৰুদ্ধে কিয় অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰা নহব তাৰ সদুত্তৰ 1 জুনৰ ভিতৰত প্ৰদান কৰিব লাগে এনেসমূহ অভিযোগৰ বাবে বিদ্যালয়খন তথা বিভাগটো জবাবদিহি হ'ব লগা হৈছে বুলিও উক্ত কাৰণ দৰ্শোৱা জাননীখনত উল্লেখ আছে উল্লেখ কৰা প্ৰয়োজন যে পাপৰি কলিতাৰ ওপৰত বিভাগীয়ভাৱে কঠোৰ শাস্তি গ্ৰহণ কৰাৰ পাছত প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক লাবুমণি আমচঙৰ বিৰুদ্ধেও কঠোৰ শাস্তি গ্ৰহণ কৰাৰ পোষকতা কৰিছে সচেতন মহলে সামাজিক মাধ্যমত ইতিমধ্যে এক তীব্ৰ গণমতৰ সৃষ্টি হোৱাৰ লগতে সকলোবোৰ প্ৰমাণ থকাৰ পাছতো লাবুমণিৰ ওপৰত কিয় কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা নাই তাক লৈ প্ৰশ্ন উত্থাপন কৰিছে ইতিমধ্যে চৰ্চা চলিছে যে এটা বিশেষ ৰাজনৈতিক চক্ৰৰ সৈতে সুসম্পৰ্ক থকাৰ সুবাদতেই কঠোৰ ব্যৱস্থা গ্ৰহণৰ পৰা ইমান পৰে হাত সাৰি আছে বুলিও চৰ্চা চলিছে সেয়া যি কি নহলেও জোৱাৰ অবাধ প্ৰচাৰ কৰিও বুকু ফিন্দাই থকা ইউটিউবাৰ তথা শিক্ষক লাবুমণিয়ে কাৰণ দৰ্শোৱাৰ জাননীৰ উত্তৰ কিদৰে দিয়ে সেয়াহে হ'ব লক্ষণীয় অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক